প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম PMJVKৰ অধীনত অসমত 21খন আৱাসীয় বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰা হৈছিল, য'ত বিদ্যালয় ভৱনৰ উপৰিও ছাত্ৰাবাস, ছাত্ৰীনিবাস আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ আৱাসৰো ব্যৱস্থা আছে। এই 21টা প্ৰকল্পৰ ভিতৰত 10টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আজি তাৰে প্ৰথমটো প্ৰকল্প হাইলাকান্দি জিলাৰ এই বন্দুকমাৰাত মই উদ্বোধন কৰিবলৈ পাই সুখী হৈছোঁ। আৰু ইয়াত শীঘ্ৰেই বিভিন্ন ঠাইৰ বিধায়কৰ পৰা প্ৰস্তাৱ আহিছে যে আমাক বিদ্যালয় নহয় মহাবিদ্যালয় লাগে। দুই এজন বিধায়কে কৈছে যে আমাক পলিটেকনিক আৰম্ভ কৰিব লাগে। তো খুব আমাৰ শীৰ্ষ পৰ্যায়ত এটা সিদ্ধান্ত হ'ব বিধায়কসকলৰ লগত আলোচনা সাপেক্ষে যে কোনকেইখন আমি বিদ্যালয় কৰিম, কোনকেইখন মহাবিদ্যালয়, কোনকেইখন পলিটেকনিক কৰিম আৰু 2025ৰ ভিতৰতে আমাৰ ইয়াত পাঠদান আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। এই বন্দুকমাৰা অঞ্চলটো চাহ বাগান থকা এটা অঞ্চল, সংখ্যালঘু ৰাইজ থকা অঞ্চল। ইয়াত শিক্ষানুষ্ঠানটোৱে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই আশা ৰাখিছোঁ। আপুনি যেতিয়া যোৱাবাৰ হাইলাকান্দি আহিছিল তেতিয়া এটা ঘোষণা দিছিল যে প্ৰত্যন্ত অঞ্চলত যিবোৰ বিদ্যালয় আছে তাতে শিক্ষক যোৱাটো আপোনালোকে কম্পালচাৰী কৰিব, কিন্তু এনেকুৱা কোনো অৰ্ডাৰ নোলাল। নহয়, এইটো যোৱা নাই, কাৰণ আমাৰ হাতত শিক্ষকৰ সংখ্যাও কিছু নাটনি আছে। আপোনালোকে জানে এটা নিযুক্তি প্ৰক্ৰিয়া চলি আছে 5,500জন। তাৰ পাছত আৰু এটা বিজ্ঞাপন প্ৰকাশ পাইছে। ইয়াৰোপৰি আমাৰ প্ৰায় 9,000 হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুলৰ গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাও অনুষ্ঠিত হৈ গৈছে। তো এই নিযুক্তিখিনি হোৱাৰ পাছত যথেষ্ট সমস্যাৰ সমাধান হ'ব। শিক্ষা ক্ষেত্ৰটো ফুল প্ৰুফ নেকি ছাৰ? কাৰণ হাইলাকান্দিত এটা কথা ওলাইছিল যে কাষৰ স্কুলত এটেণ্ডেঞ্চ দি নিজৰ স্কুলত নাযায়, এনেকুৱা এটা প্ৰুফো ওলাইছিল। ADC এডুকেশ্যনৰ তাতে যে শিক্ষককো পোৱা গৈছে, তেনেকুৱা চব। এতিয়া শিক্ষা হেতুত আমি প্ৰায় 75% শিক্ষকৰ উপস্থিতি আৰু 60 to 70% ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি পাই আছোঁ। আমি কেন্দ্ৰীয়ভাৱে মনিটৰিং কৰাৰ কাৰণে এটা বিদ্যা সমীক্ষা কেন্দ্ৰও আমি স্থাপন কৰিছোঁ। মাজত আমি কিছুদিন ৰখিলোঁ এইকাৰণেই যে অসম চৰকাৰে এখন 3জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল শিক্ষা হেতুটো অধ্যয়ন কৰিবৰ কাৰণে। গতিকে যেতিয়া বিশেষজ্ঞ কমিটিয়ে অধ্যয়ন কৰি আছিল আমি শিক্ষা হেতুটো এনফৰ্চ কৰা নাছিলোঁ তেতিয়া। এতিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দিছে, গতিকে সেই প্ৰতিবেদনত যিখিনি ৰিকমেণ্ডেশ্যন বা আছে আমি সেইখিনি কাৰ্যকৰী কৰিম আৰু আমি শিক্ষা হেতুটো ভাল ধৰণে মানে এইটো যাতে টিচাৰ ফ্ৰেণ্ডলি, ষ্টুডেণ্ট ফ্ৰেণ্ডলি এটা এপ হয় সেইমতে আমি কৰিম। শিক্ষা ক্ষেত্ৰত চাইন আউটটো কম্পালচাৰী নহয় নেকি ছাৰ? টিচাৰ্ছৰ চাইন আউট মইতো ক'লোঁ যে এতিয়া আমি এইটো এক্সপাৰ্ট কমিটিৰ ৰিপৰ্টৰ পাছত আমি নতুনকৈ আৰম্ভ ইতিমধ্যে আমি ৰেচনেলাইজেশ্যনটোৰ মাজত আমি অলপ কেন্দ্ৰীকৰণ কৰিছিলোঁ।